নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত এইটো ভিডিঅ'ত আলোচনা কৰিম অৰুণোদয় 3.0 ৰ বিষয়ে ইয়াত মুঠ নতুন হিতাধিকাৰী হ'ব 37.2 লাখ আৰু প্ৰত্যেকৰে এখন ৰেশন কাৰ্ড থাকিব লাগিব তাৰ পিছত আধাৰ সংযুক্ত ৰেশন কাৰ্ড থকাটো বাধ্যতামূলক মানে আপোনাৰ যি ৰেশন কাৰ্ড আছে হেতুৰ লগত আধাৰ সংযুক্ত হ'ব লাগিব বা লিংক হ'ব লাগিব তাৰ পিছত অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু নেক্সটটো দিছে 18 বছৰৰ ওপৰৰ যিবিলাক মহিলা আছে হিহতে বা দিব্যাংগ আছে হিহতে এই অৰুণোদয় আঁচনি পাব তো ইয়াত কোনে কোনে পাব অৰুণোদয় আঁচনি হেকেটা আলোচনা কৰিম তো প্ৰথমতে আপুনি চাব পাৰে যে ইয়াত দিছে বিধৱা অবিবাহিতা 45 বছৰৰ ঊৰ্ধ্বৰ বিবাহ বিচ্ছেদ আৰু অকলশৰীয়া মহিলা হিহতে পাব সেকেন্ড দিছে যে তৃতীয় লিংগৰ যদি কোনোবা আছে ব্যক্তি আছে তেনে ক্ষেত্ৰত হিহতে পাব তাৰ পিছত দিছে লিংগ নিৰ্বিশেষে দিব্যাংগ ব্যক্তি এতিয়া যদি কোনোবা বিকলাংগ আছে বা দিব্যাংগ আছে তেনে ক্ষেত্ৰত হিহতৰ ক্ষেত্ৰত কোনো মহিলা পুৰুষ সেইবিলাক চোৱা নহয় তো হিহতে পাব তাৰ পিছত 4 নম্বৰ আছে সৰকাৰি পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা মহিলা তথা বৃদ্ধা বা ৰোগীয়া মহিলা তো সৰকাৰি বৃদ্ধাশ্ৰমত যদি কোনোবা বৃদ্ধা মহিলা আছে হিহতে এই আঁচনি লাভ কৰিব বা ৰোগীয়া মহিলাই লাভ কৰিব পৰিয়ালৰ উপাৰ্জনক্ষম ব্যক্তিগৰাকী বৃদ্ধ 60 বছৰৰ ঊৰ্ধ্বৰ অথবা দিব্যাংগ হলে ইয়াত কৈছে যে পৰিয়ালৰ উপাৰ্জনক্ষম ব্যক্তিগৰাকী বৃদ্ধ অথবা দিব্যাংগ হলে যদি পৰিয়ালত কোনোবাই উপাৰ্জন কৰি আছে বয়স যদি 60 বছৰৰ ওপৰত হৈছে বা দিব্যাংগ হয় বা বিকলাংগ হয় তেনে ক্ষেত্ৰত সেই ঘৰৰ মহিলা গৰাকীয়ে এই আঁচনি পাব তাৰ পিছত দিছে HIV থেলাসেমিয়া হিমোফিলিয়া সেৰিব্ৰেল পালসি কুষ্টি এইবিলাক যদি বেমাৰত কোনোবা পৰিয়ালত আছে তেনে ক্ষেত্ৰত সেই মহিলা গৰাকীয়ে এই আঁচনি লাভ কৰিব তাৰ পিছত দিছে আশ্ৰয়হীন পৰিয়ালৰ মহিলা তো কোনোবা পৰিয়ালৰ মহিলা যদি আশ্ৰয়হীন হৈছে তেনে ক্ষেত্ৰত সেই মহিলাই এই আঁচনি পাব তাৰ পিছত কৈছে ভিক্ষাৰে জীৱন নিৰ্বাহ কৰা মহিলা যি গৰাকী মহিলাই ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে সেই মহিলা গৰাকীয়ে এই আঁচনি পাব তাৰ পিছত দিছে অন্তোদয়া অন্ন যোজনাৰ মহিলা হিতাধিকাৰী তো যাৰ ৰেশন কাৰ্ড আছে বা অন্তোদয়া যোজনাৰ অধীনত জনে চাউল পায় তো তেনে ক্ষেত্ৰত সেই মহিলা গৰাকীয়ে পাব তাৰ পিছত লাষ্টত দিছে মুঠ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম হোৱা পৰিয়ালৰ মহিলা যদি আপোনালোকৰ পৰিয়ালৰ ইনকাম 2 লাখতকৈ কম হয় তেনে ক্ষেত্ৰত সেই মহিলা গৰাকীয়ে এই আঁচনি লাভ কৰিব আৰু এটা গুৰুত্বপূৰ্ণ ঘোষণা কৈছে যে অৰুণোদয় 3 ৰ সুবিধা গ্ৰহণ কৰিবলৈ বৰ্তমানৰ হিতাধিকাৰী সকলকে ধৰি সকলো যোগ্য মহিলাই নতুনকে আবেদন কৰিব লাগিব মানে আপোনালোকে যদি অৰুণোদয় পাই আছিল তথাপিও আপোনালোকে এবাৰ নতুনকে আবেদন কৰিব লাগিব তো এইটো ভিডিঅ'ত ইমানেই আছিল তো আগন্তুক ভিডিঅ'ত কম যে আপোনালোকে ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগিব কি ডকুমেন্টছ দিব লাগিব ক'ত জমা দিব লাগিব সবিশেষ প্ৰসেছ আপোনালোকক কম তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থব ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক কৰি দিব আৰু আপোনাৰ বন্ধু বান্ধৱী সকলোৰে লগত শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ জয় অসম